ডিসেম্বৰ আৰু 31 ডিসেম্বৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰ আৰক্ষী আৰু মই যদি গুৱাহাটী ক্লাবত উপস্থিত আছোঁ গুৱাহাটী ক্লাবত এইদৰে আৰক্ষীয়ে চালকসকলৰ বিৰুদ্ধে বিশেষকৈ সুৰাপাই চালকসকলৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰক্ষী আয়ুক্ত নৱনিযুক্ত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ উদ্যোগত এইদৰে যিসকল চালক আছে সুৰাপাই চালক আছে চালকসকলৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে দেখুৱাই আছোঁ এয়া গুৱাহাটী ক্লাবৰ পৰিৱেশ গুৱাহাটী ক্লাবত নৱনিযুক্ত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ উদ্যোগত এইদৰে চালকসকলৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে অসম আৰক্ষীয়ে বাৰে বাৰে তেওঁলোকৰ সামাজিক মাধ্যম যোগে হওক বা সংবাদ মাধ্যম যোগে হওক ইতিমধ্যে সকলোকে সজাগ কৰি আহিছে যে আজি যিহেতু 31 তাৰিখ 31 আৰু 1 জানুৱাৰী পালন কৰোঁতে যাতে কোনো ধৰণৰ মদ্যপান নকৰে বিশেষকৈ চালকসকলে সুৰা সেৱন কৰি যাতে বাহন নচলায় তাৰ ওপৰত তেওঁলোকে তীক্ষ্ণ নজৰ ৰাখিব বুলি কৈছে আৰু এটা কথা কৈছে যিসকল চালক ইতিমধ্যে মদ্যপান কৰাৰ সময়ত আৰক্ষীৰ হাতত অভিযানত ধৰা পৰিব তেওঁলোকৰ ওপৰতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি ইতিমধ্যে আৰক্ষীয়ে বাৰে বাৰে সকীয়াই দি আহিছে কিন্তু তাৰ পাছত দেখা গৈছে একাংশ চালকে মদ্যপান কৰি দিন দুপৰতে গাড়ী চলোৱা দেখা গৈছিল এইসকল চালকক ইতিমধ্যে জবাবদিহি কৰা পৰিলক্ষিত হৈছে আৰু এয়া গুৱাহাটী ক্লাবৰ পৰিৱেশ গুৱাহাটী ক্লাবত এইদৰে অসম আৰক্ষীৰ নৱনিযুক্ত আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ উদ্যোগত আজি দিনৰ ভাগতে চলা পৰিলক্ষিত হ'ল অভিযান বিশেষকৈ চালকসকলৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হৈছে যিসকল চালকে সুৰা সেৱন কৰি বাহন চলায় তেওঁলোকৰ ওপৰতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যি কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আৰু তাৰ পাছতে এইদৰে অসম আৰক্ষীৰ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আজি বিশেষকৈ অভিযান আৰম্ভ কৰিছে গুৱাহাটী ক্লাবৰ পৰা মহানগৰৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগতো অভিযান চলাইছিল আৰু আজি 31 আজি 31 তাৰিখ পালন কৰোঁতে সকলোকে বাৰে বাৰে সকীয়নি দি আছে যে 31 তাৰিখ পালন কৰাৰ সময়ত যাতে কোনো ধৰণৰ মদ্যপান কৰি নিশা বাহিৰলৈ নোলায় বিশেষকৈ চালকসকলৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব চালকসকলে ছিট বেল্ট পৰিধান কৰি বাহন চলায় তাৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিব অসম আৰক্ষী আৰু যাতে অভাৰটেক নকৰে তীব্ৰ বেগত গাড়ী চলাই অভাৰটেক নকৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব আৰু বিশেষকৈ সুৰা যি চালকসকলৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব সুৰা সেৱন কৰি যাতে কোনো ধৰণৰ তেওঁলোকে বাহন নচলায় তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু বিশেষকৈ যিসমূহ গাড়ীত ষ্টিকাৰ লগাই থোৱা আছে সেই ষ্টিকাৰসমূহ দেখিছে এয়া ষ্টিকাৰসমূহ তেওঁলোকে ইয়াতে আঁতৰাই পৰা পৰিলক্ষিত হৈছে প্ৰতিখন গাড়ীৰ বিৰুদ্ধে অভিযান চলাইছে যিসমূহ বাহনত ব্যক্তিগতই হওক বা ব্যৱসায়িক বাণিজ্যিক বাহনেই হওক যিসমূহ বাহনতে ব্লেক ষ্টিকাৰ লগাই থোৱা পৰিলক্ষিত হৈছে সেই ষ্টিকাৰসমূহ এইদৰে ফালি পেলোৱা পৰিলক্ষিত হৈছে আৰু এয়া পুনৰবাৰ কৈছোঁ 31 তাৰিখে আৰু 1 জানুৱাৰীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ ভোগালী বতৰ যিহেতু আহি আছে আৰু এই উৎসৱৰ বতৰত যাতে কোনো ধৰণৰ অশান্তি পৰিৱেশ সৃষ্টি নহয় কাৰো জীৱনলৈ অন্ধকাৰ নামি নাহে আৰু যাতে কোনো পৰিয়াললৈ কান্দোনৰ ৰোল নামি নাহে তাৰ প্ৰতি লক্ষ্য ৰখা পৰিলক্ষিত হৈছে অসম আৰক্ষীয়ে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে দিনৰ পৰাই যিসমূহ বাহনসমূহৰ চালকসকলক সজাগতা কৰাৰ উদ্দেশ্যে তেওঁলোকে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যিটো আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি শুনাবলৈ বিচাৰিছোঁ নিউজ পাঁচসমূহ দৰ্শকক আপোনালোকে জানে যে পথ সুৰক্ষা আমাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টোৰ ওপৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে এই বিষয়টো তদাৰক কৰে আৰু বিভিন্ন উদ্যোগ লৈ পথ সুৰক্ষাৰ কাৰণে তেখেতে কাম কৰি থাকে আৰু তদাৰক কৰি থাকে যেতিয়াৰ পৰাই বনভোজৰ ছিজন আৰম্ভ হ'ল পিকনিক ছিজন আৰম্ভ হ'ল তেতিয়াৰ পৰাই এই ক্ষেত্ৰত কিছুমান বিশেষ উদ্যোগ লোৱা হৈছে যাতে আমি পথ সুৰক্ষা আমি পালন কৰিব পাৰোঁ আৰু সকলোৰে জীৱন সুৰক্ষিত কৰি থাকিব পাৰোঁ এই ক্ষেত্ৰত কেইবাখনো মিটিং ষ্টেট লেভেল মিটিং ইতিমধ্যে হৈ গৈছে কেইবাখনো ভিডিঅ' কনফাৰেঞ্চ হৈ গৈছে আৰু কেইবাখনো ভিডিঅ' কনফাৰেঞ্চত ইয়াত মুখ্যমন্ত্ৰী মহোদয়ে নিজে অংশগ্ৰহণ কৰি তদাৰক কৰিছে আজি এটা বিশেষ দিন আজি 31 ডিচেম্বৰৰ নিশা 31 ডিচেম্বৰৰ নিশা এটা নতুন বছৰ আদৰাৰ কাৰণে ৰাইজ ৰৈ থাকে আৰু ৰাইজে ফূৰ্তি আনন্দ কৰিব খোজে সেয়া আমি সকলোৱে বিচাৰোঁ যে ৰাইজে আনন্দ ফূৰ্তি কৰক কিন্তু নিজৰ বা আনৰো কাৰো হানি বিঘিনি নোহোৱাকৈ কৰক সেইকাৰণে আমি আজি সকলোকে আহ্বান জনাইছোঁ আমি যাতে পথ সুৰক্ষাৰ যিখিনি নিয়ম সেই গোটেই নিয়মখিনি যাতে আমি মানি চলোঁ আৰু বিশেষকৈ গাড়ী চলোৱাৰ ক্ষেত্ৰত প্ৰথম কথাটো আহে আমি গাড়ী চলোৱাৰ ক্ষেত্ৰত গাড়ীৰ চালকজন যিজন চালকে চলায় যিজন ব্যক্তিয়ে গাড়ী চলায় তেওঁ যাতে সুৰা পান নকৰে কোনো ধৰণৰ নিচা যাতে নকৰে সুৰা পান কৰি বা নিচাগ্ৰস্ত হৈ যাতে কোনেও গাড়ী নচলায় আৰু আমাৰ পুলিচৰো ব্যৱস্থা থাকিব বিভিন্ন স্থানত আমাৰ চেকিং থাকিব কোনোবাই মদ্যপান কৰিছে নেকি
সুৰাপান কৰিছে নেকি আমাৰ চেকিং কৰা হ'ব। চেকিং কৰা হ'ব কেৱল চালকজনকহে চেকিং কৰা হ'ব। কাৰণ সেই চালকজন তেওঁ সুস্থ অৱস্থাত আছে নাই, গাড়ী চলাব পৰা অৱস্থাত আছে নাই, গাড়ীত থকা আৰোহীকেইজনক সুৰক্ষিত কৰি চলাব পৰা অৱস্থাত আছে নাই, সেয়া আমি চেক কৰিম। গতিকে গাড়ীত থকা আন যিকেইজন আৰোহী তেওঁলোকক আমাৰ চেক কৰা নহ'ব, কিন্তু যিজন চালকজনক আমি চেক কৰিমেই। তেওঁ নিচা কৰিছে নেকি, সুৰাপান কৰিছে নেকি চেক কৰিমেই, বাকীকেইজনক কৰা নহ'ব। গতিকে আপোনালোকে এই ৰাইজে যাতে এই কথাখিনি মানি চলে, কোনো নিচা কৰা লোকক, সুৰাপান কৰা লোকক আপোনালোকে গাড়ী চলাবলৈ নিদিব। আৰু এটা কথা যে আপোনালোকে ছিট বেল্ট মাৰি চলিব। ছিট বেল্ট চালকজনেও যাতে ছিট বেল্ট মাৰে, আন আৰোহীকেইজনে যাতে ছিট বেল্ট মাৰে, সেই কথাটো আপোনালোকে অনুগ্ৰহ কৰি মনত ৰাখিব। লগতে আপোনালোকে অ'ভাৰ স্পীডিং নকৰিব। দেৰি হৈছে, মই সোনকালে পাবগৈ লাগে, ৰাস্তাটো অলপ খালী পাইছোঁ, আগবাঢ়ি লওঁ, এনেকুৱা ধৰণৰ কোনো ভাৱ আপোনালোকে মনলৈ আহিবলৈ নিদিব। আপোনালোকে অ'ভাৰ স্পীড একেবাৰেই নকৰিব। ৰেকলেছ ড্ৰাইভিংটোতো একেবাৰে দূৰৰ কথা। কোনো ধৰণৰ কম্পিটিশ্যনত নামিব নালাগে। মই আগতে যাওঁ, তুমি পিছত আহা, কোনো ধৰণৰ ৰেচ কৰিব নালাগে। বা এটা টাৰ্ণিংটো খুব আমি জোৰেৰে টাৰ্ণিং লৈ চাওঁ, আজি 31 ডিচেম্বৰ নিশা 31st নাইট, তেনেকুৱা ধৰণৰ যাতে কোনো একো নকৰে। ৰাস্তা খালী পালেও নকৰিব, ৰাস্তা ভিৰ থাকিলেও নকৰিব। আৰু দুখন গাড়ী একেলগে আমি অকল দুখন গাড়ীহে আছোঁ, আমি কম্পিটিশ্যন কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কোনেও নকৰিব। গাড়ী বুলিয়ে নহয়, সেয়া মটৰ চাইকেলৰ ক্ষেত্ৰতো একেখিনি কথাই প্ৰযোজ্য। মটৰ চাইকেল আৰোহীকেইজনে যাতে হেলমেট পিন্ধিহে বাইক চলায় বা বাইকত উঠে। এতিয়া পিছৰ কথাটো আহিলে, আমাৰ কিছুমান আমি কেতিয়াবা কৰোঁ কি, আমি ডিষ্ট্ৰেক্টেড হৈ যাওঁ। আমি গাড়ী চলাই থকা অৱস্থাত যিহেতু সকলো এটা হাঁহি ফূৰ্তিৰ এটা পৰিৱেশত থাকে, চিঞৰ বাখৰ গাড়ীখনৰ ভিতৰতো হৈ থাকে, বিভিন্ন কথা বতৰা হৈ থাকে, ৰাস্তাত কোনোবা মানুহে ফূৰ্তি ফাৰ্তা কৰি থাকিব পাৰে, আমাৰ দৃষ্টি সেইফালে আকৰ্ষণ হয়। আমি যাতে গাড়ী চলাই থকা অৱস্থাত কোনো ধৰণে ডিষ্ট্ৰেক্টেড নহওঁ, আমাৰ যাতে আকৰ্ষণ আনফালে ক'তো নাযায়, সেই কথা যাতে আমি মনত ৰাখি চলোঁ। আমি ড্ৰাইভাৰৰ ওপৰতো চকু ৰাখিব লাগে, যিজন ব্যক্তিয়ে গাড়ী চলাই আছে তেওঁৰ ওপৰত চকু ৰাখিব লাগে, তেওঁ যাতে কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন নহয়, সেই কথাখিনিও আমি চাব লাগে। লগতে আমাৰ আজিকালি ৰুফবিলাক খুলিব পাৰি। আমি খুলি পেলাই আমি মূৰটো উলিয়াই, ডিঙিটো উলিয়াই আমি কোনোবাই ৰীল বনায়, কোনোবাই ফটো তোলে, বা কোনোবাই এনেই এটা তাৰ এটা আমেজ লয়, সেই কামবিলাকো যাতে কোনো একো নকৰে। আৰু বহুতৰে এটা প্ৰৱণতা থাকে, সৰু ল'ৰা ছোৱালীকো সেইফালেদি দাঙি পেলাই উলিয়াই দিয়ে, সেই কামবিলাক যাতে কোনেও নকৰে, সেই কথাটো চাব। আৰু লগতে আমি ৰাস্তা যেতিয়া ক্ৰছ কৰে, বিভিন্ন ঠাইত মানুহে ৰাস্তা ক্ৰছ কৰিব, খোজকাঢ়ি ৰাস্তা ক্ৰছ কৰিব। আপোনালোকে গাড়ী চলোৱা মানুহখিনি, বাইক চলোৱা মানুহখিনি, সেই ৰাস্তা খোজকাঢ়ি ক্ৰছ কৰা মানুহখিনিৰ প্ৰতি আপোনালোকে তেওঁলোকৰ ওপৰত চকু ৰাখিব, তেওঁলোক যাতে ছেফ হৈ থাকে, সুৰক্ষিত হৈ থাকে। বা আপোনালোকে গাড়ী চলাই লৈ গৈছে, যাওঁতে আপোনালোকৰ ফুটপাথেদি বেলেগ মানুহ খোজকাঢ়ি গৈ থাকে, পেডেষ্ট্ৰিয়ান থাকে, তেওঁলোকৰো যাতে কোনো ধৰণৰ হানি বিঘিনি নহয়, সেই কথাখিনি সকলোৱে চাব। মুঠতে আজি আমাৰ মেইন কথাটো হ'ল যে কাৰো একো হানি বিঘিনি হ'ব নালাগে। ছাৰ, আৰু এটা কথা সুধিছোঁ যে নতুন পৰিকল্পনা কিবা থাকিব নাই, আৰক্ষী আয়ুক্ত হিচাপে আপুনি যিহেতু দায়িত্বভাৰ এতিয়ালৈকে লৈছে নে নাই? আমি দায়িত্বভাৰ লোৱা নাই, দায়িত্বভাৰ ল'ম। নতুন পৰিকল্পনা চাওক, পুলিচৰ এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটো চলি থাকে, ট্ৰেন্সফাৰ হৈ থাকে, মানুহ যায় আহে, যিটো প্ৰচেছত কাম চলি আছে, কাম চলি থাকিব। যেনেকৈ আগতে ভাল কাম হৈ আছিলে, তেনেকৈ ভাল কাম কৰাৰ চেষ্টা চলি থাকিব, একেদৰে কাম চলি থাকিব। আজি আকৌ জেহাদীও ধৰিছে দুটা পশ্চিমবংগত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।